हेलो की खबर আপোনালোকৰ আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালে ইয়া ঘামি আছো ৰানিং কৰিলো 3 কিলোমিটাৰ 18 মিনিটছ লাগিছে কাৰণ এতিয়া মিনিটৰ টাইম মেইনটেইন কৰা নাই আৰু দৌৰা ইমানখিনি মেইনটেইন কৰা নাই কাৰণ ওয়েট কমাব লাগে সেই কাৰণে ইমানখিনি দৌৰি আছো টাইম লগাই আছো আৰু আপোনালোকে গম পায় এতিয়া ফৰেষ্টত আহি আছে আসাম ফৰেষ্টত আপোনালোকে দৌৰিছে নে নাই কমেন্ট কৰি জনাব আৰু মোৰ আসাম পুলিচৰ ভাইবাদি থৈছো কিন্তু মোৰ ইমান বেছি আশা নাই সেই কাৰণে মই আকৌ ৰানিং কৰি ষ্টাৰ্ট কৰিছো আৰু এতিয়া অক্টোবৰ নৱেম্বৰ মাহত অহাৰ কথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে ইতিমধ্যে আৰু আপোনালোকে যদি এবাৰ ফৰেষ্টত সিলেক্ট হ'ম বুলি ভাবিছে আপোনালোকে ৰানিং কৰিব আৰু ৰানিং যিমানখিনি কৰে ইমানেই পঢ়াটো ৰাখিব কিন্তু মোৰ পঢ়া এতিয়া হোৱা নাই অকল ৰানিং কৰি আছো ৰানিং কৰা এতিয়া ইমান দিন হোৱাগে নাই 3-4 ডেজ মান হৈছে আৰু ক্ষীণ হ'বলে এতিয়া বিশেষকে ক্ষীণ হলেতো ওয়েটটো যদি কমেগে আগৰ নিচিনাকে ৰানিং কৰিব পাৰিম সেই কাৰণে আৰু আপোনালোকে যদি ৰানিং কৰে নাই আজিৰ পৰা ষ্টাৰ্ট কৰিব আজিলে বাই বাই